সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে আৰু তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু সাধাৰণ ৰাইজে কি ভাবে, সাধাৰণ ৰাইজে কি কয়? লোকসভা নিৰ্বাচনৰ অতিকে চৰ্চিত এটা সমষ্টি হৈছে ৪ নং ধুবুৰী লোকসভা সমষ্টি আৰু ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ ৩টা কাৰ্যকাল পাৰ কৰিলে সাংসদ হিচাপে ৩টা কাৰ্যকাল পাৰ কৰিলে সাংসদ বদৰুদ্দিন আজমলে আৰু মৌলানা বদৰুদ্দিন আজমলে ৩টা যি কাৰ্যকাল পাৰ কৰাৰ পিছত যেহেতু ১৫টা কাল তেওঁ সাংসদ হিচাপে কাম কৰিলে, সাধাৰণ যি ভোটাৰসকল আছে, সাধাৰণ ৰাইজে কি পালে, সমষ্টিবাসী ৰাইজে কি পালে, তেওঁৰ যি কামক লৈ কিমান সন্তুষ্ট সমষ্টিবাসী। আমি বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ এটা চৰ অঞ্চলত উপস্থিত আছোঁ আৰু চৰ অঞ্চলৰ এখন বজাৰত উপস্থিত আছোঁ। বজাৰত বহুত ৰাইজ আছে, সাধাৰণ জনতা আছে। জনতাসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে যি বদৰুদ্দিন আজমলৰ, মৌলানা বদৰুদ্দিন আজমলৰ কাম কাজক লৈ কিমান সন্তুষ্ট বা তেওঁলোক কিমান কি পালে এই ১৫টা বছৰে, কি ক'ব? যিহেতু নিৰ্বাচন আহিলে আৰু নিৰ্বাচনক লৈ কিমান আশাবাদী আপোনালোকে, কিয়নো ১৫টা কাৰ্যকাল সাংসদ হিচাপে মৌলানা বদৰুদ্দিন আজমলে অতিক্ৰম কৰিলে ৩টা কাৰ্যকাল। এইবাৰ তেওঁ পুনৰ নিৰ্বাচন খেলিব। আপোনালোকে কি পালে এই ১৫টা বছৰে আৰু কি আশা কৰিছে? আমাৰ এতিয়া এই ১৫টা বছৰ আমাৰ ইয়াতে বলমাৰী জিবিতে বলচৰত কোনো এমপি ফান অহা নাই, কোনো ফান অহা নাই, কোনো পাম দেখা নাই, একো কাম কৰা নাই। নাই 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 এমপি ফান কাম নাই, কৰাই নাই, হয় সন্তুষ্ট নহয়। এইবাৰ আগন্তুক যেটা নিৰ্বাচন আহি আছে, কি ক'ব এই নিৰ্বাচনক লৈ? এতিয়া নিৰ্বাচন এটা ৰাইজে চাই দেখব কেনে কাক দিব যায়, এটা ৰাইজৰ কথা, এটা আমাৰ বিবেচনা কৰি দিব, মোৰ কোনো কথা নাই, ৰাইজে চাই চিন্তা দিব। এতিয়া বহু ৰাইজ আছে, কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? যিহেতু নিৰ্বাচন আহিল, লোকসভা নিৰ্বাচন আহিছে আৰু আপোনালোকে এই নিৰ্বাচনক লৈ কিমান আশাবাদী? আৰু যিহেতু নিৰ্বাচন আহিছে কিন্তু সাংসদ বদৰুদ্দিন আজমলে কি কৰিলে আপোনালোকৰ অঞ্চলত, কি কাম কৰিলে? ধৰক বেলেগৰ কথা নকওঁ, মই ১৫ বছৰত এই বদৰুদ্দিন আজমলৰ কোনো কাম মই দেখা নাই আমাৰ এই অঞ্চলত। বেলেগত কথা মই নকওঁ, মোৰ কথা এইখিনি মই দেখা নাই। আপোনালোকৰ বহু সমস্যা আছে এই চৰ অঞ্চলত। সমস্যা মানে আমাৰ নদী ভাঙি আছে, মানে কামটা আকটি আছে, নকৰে। আপোনালোকে দেখিছেনে নাই বদৰুদ্দিন আজমল ইয়াতে আহে নে নাই? নাই, আমি দেখাই নাই, ১৫ বছৰত একোই দেখা নাই, আহাই নাই। এইফালে ঘৰৰ কথা আহি আছে, আমাৰ এইফালে অহা নাই, অঞ্চলত কিছুমান অঞ্চলত অহা নাই। কি ক'ব? যিহেতু আপোনালোকে কিমান সন্তুষ্ট এই তেওঁৰ কামক লৈ এই ১৫ বছৰে? আমি সন্তুষ্ট হোৱা নাই। বৰ্তমান বৰষুণীয়া বহুত ক্ষতি কৰিছে, মানুহ ক্ষতিগ্ৰস্ত হৈছে, বহুত মাটি ভাঙি গৈছে, মানুহ ক'তবা যাই আছে। পাগলা বজাৰ, আকৰ্ষণী, ধূপতলা এইফালে যায়, ঘৰতে আছে। বেলেগেতো কয় বাংলাদেশী মানুহ, এইটো বাংলাদেশী নহয়, এই নদী ভাঙা মানুহ, সিহঁতে যায় তাতে আছে, অলপ মাটি কিনি হেনে আছে। কি ক'ব? যিহেতু নিৰ্বাচন আহিল, ১৫ বছৰ সাংসদ বদৰুদ্দিন আজমলে তেওঁৰ ১৫ বছৰ ইয়াতে ৰাজত্ব কৰিলে বুলি ক'ব লাগিব। কি পালে আপোনালোকে, কি পাইছে, কিমান সন্তুষ্ট? চাওক, আমাৰ চৰ অঞ্চল বা নামনি অসমৰ মুছলমান সংখ্যালঘু মানুহক লৈ যি ৰাজনীতি কৰি আছে বদৰুদ্দিন আজমল চাহাবে, এটা নিন্দাজনক। কাৰণ আমাৰ এই নামনি অসমৰ গোৱালপাৰা জিলাৰ যি চৰ অঞ্চল আছে, বেছিভাগ মানুহে আমি খাটি খোৱা খেতিয়ক মানুহ, আৰু এই মানুহবিলাকে এতিয়া গৰাখহনীয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ ফলত আমি গৰাখহনীয়াৰ ফলত আমি বিভিন্ন পাহাৰীয়া এলেকাত গৈছোঁ। চৰকাৰে এই মাটিবিলাক জিয়েৰা বা পিয়েৰাবৰ নামত উচ্ছেদ চলাইছে আৰু আমাক দৈনিক বিভিন্ন ধৰণৰ অত্যাচাৰ, মানসিকভাৱে ভাৰাক্ৰান্ত কৰিছে। আৰু আমি এতিয়া দেখিছোঁ যে আমাৰ মৌলানা বদৰুদ্দিন চাহাবে এতিয়ালৈকে ১৫ বছৰ হৈ গ'ল আমাৰ এই সমষ্টিৰ সাংসদ হিচাপে, কিন্তু আমাৰ কাৰণে কোনো ধৰণৰ সমস্যা সমাধানৰ অৰ্থে একো মাত মাতা নাই। কিন্তু এতিয়া নিৰ্বাচন আহিছে, বিভিন্ন নেতা পালি নেতাৰ আৱিৰ্ভাৱ হোৱা দেখিব পাইছোঁ, আমি আৱিৰ্ভাৱ হ'ব আৰু। কাৰণ নিৰ্বাচনৰ আগে আগে চৰ অঞ্চলৰ সংখ্যালঘু মানুহৰ আৱেগ, অনুভূতি, এই বস্তুবিলাকৰ সৈতে খেলি আকৌ যদি জিকিব পৰা যায় এই মূল মন্ত্ৰলৈ, আকৌ বদৰুদ্দিন আজমল চাহাবে নিজৰ কাম চলাই আছে। আৰু এটা বেয়া কথা যে আমি বাৰম্বাৰ অৱগত কৰাইছোঁ, বাৰম্বাৰ বিভিন্ন দল সংগঠন, নিউজ চেনেলৰ জৰিয়তে অৱগত হৈছোঁ, এতিয়ালৈকে আজিৰ তাৰিখলৈকে আহি পোৱা নাই। কিন্তু বিভিন্ন ধৰ্মীয় যিবিলাক অনুষ্ঠান আছে তাতে ৰাতিপুৱা ৫টালৈকে তাক দেখা পাই আছোঁ। এটা অতিকৈ আচৰিত আৰু দুখ লগা, আজিলৈকে অহা নাই। আজি ৰাতিপুৱালৈকে যিখিনি সময় দেখা পাইছে, আজিলৈকে চাহাবে আমাৰ
সন্মুখত দেখা দিয়া নাই কিন্তু ধাৰ্মিক যিবিলাক ধৰ্মীয় সভা আছে তাতে দেখা পাইছো ৰাতিপুৱা 5টা বজালৈকে তেখেত থাকে একো কাম হোৱা নাই আপোনালোকৰ অঞ্চলত কাম বুলি একো কাম কৰা নাই নিৰ্বাচন খেলিব সংখ্যালঘু মানুহৰ হৈ আকৌ চাচা বুলি ক'ব বিভিন্ন বিতৰ্কিত মন্তব্য কৰিব আৰু আমাৰ মিয়া জনগোষ্ঠীক যিমান পাৰে তললৈ নমাই আছে কাৰণ তেখেত এজন ব্যৱসায়ী মানুহ ব্যৱসায়তে নিজৰ ব্যৱসায় বিজনেছ প্ৰফিটটো কেনেকৈ বঢ়াব পৰা যায় সেইটো মাথাত ৰাখি সকলো বস্তু চলি আছে আৰু মই ভাবো যে ইয়ে বিজেপিৰ এটা এজেণ্ট হয় আৰু বহু লোক আছে নিজৰ মনৰ কথা কি ক'ব যিহেতু যিহেতু আপোনালোকে কিমান সন্তুষ্ট আমরা সন্তুষ্ট না আমরা বহুত অবস্থায় আছি আমার মারি বাচ্চা ভুট্টা বুঝা নাই আর দেখো তো নদী ভাঙা আছে গড়া খোয়ানি আছে এই কাম আরম্ভ করে হেরে আবার বন্ধ করছে এই অভিযোগ আমার সন্তুষ্ট নহয় আপোনালোকে কি ক'ব বদৰুদ্দিন ৰাজভৰৰ কাম কাজক লৈ কিমান সন্তুষ্ট আৰু নিৰ্বাচন যেটো আহি আছে কি ক'ব নিৰ্বাচনক লৈ বা কিমান এ বাইদেউ কি কাম কাজ করবো এতে কাম কাজ নাই আর এতে কি কাম কাজ করবো এই কাম কাজ একো কৰা নাই কাম কাজ করা আমি রাজমিস্ত্রি কাম করা কামই নাই এতে আর উন্নতি জায়গাটা এতে মোর করব লাগবে উন্নতি একো হোৱা নাই নাই উন্নতি এমপি ফান্ডৰ পৰা একো কাম কৰা নাই করা নাই না করা নাই আপোনালোকৰ হোৱা নাই রাস্তাঘাট এতে কত হইছে এতে রাস্তাঘাট তো নহয় মোর রাস্তাঘাট হয় নাই আর এতে আমার 3 নম্বর বলতবাড়ির মধ্যে কামই কম হইছে হ্যাঁ আপোনালোকে একো পোৱা নাই পাও নাই কাম আমি কিছু পাওয়া নাই মোর ঘরে এনেদৰে সাধাৰণ ৰাইজে নিজৰ মনৰ কথা কৈছে আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিছো বজাৰখনত উপস্থিত আছো আৰু বজাৰৰ যিহেতু সাধাৰণ ৰাইজে কি ভাবে ভোটাৰছক লৈ বা ভোটাৰসকলে কি ভাবে দাদা কি নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচন সাংসদ বদৰুদ্দিন ৰাজভৰে এবাৰ আকৌ নিৰ্বাচন খেলিব 15 বছৰ কাল তেওঁ সাংসদ হিচাপে থাকিলে তেওঁৰ কামক লৈ কি সন্তুষ্ট নাই আপোনালোকে কি পাইছে নে আমি একো পাওয়া নাই আমি ইমান দিন হল মই এটা ঘর পাওয়া নাই লেট্রিন পাওয়া নাই মই খুব বিরাট অসুবিধা আছো আমি রাস্তাঘাট হওয়া নাই একো পোৱা নাই একো পোৱা নাই নিৰ্বাচন যেটো আহি আছে তেওঁ ইয়াতে আহিছিল নে আপোনালোকে দেখিছে নে তেওঁ এতিয়া আহিনে আপোনালোকৰ সমস্যা বুজাবলে 15 বছর না 20 বছর আগত আইছিল একবার তাৰপিছত অহা নাই আর অহা নাই 15 বছৰ 20 বছৰ আগতে আহিছিল নিৰ্বাচন আহিছে হয় এনেদৰে আমি এফালৰ পৰা ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছো যেহেতু নিৰ্বাচন সমাগত আৰু এই যি চৰাঞ্চলৰ লোকসকলে ইতিমধ্যে জনাইছে যেহেতু সাংসদ বদৰুদ্দিন আজমল 20 বছৰ আগতে তেওঁ এই অঞ্চলত আহিছিল 20 বছৰৰ পৰা তেওঁ সাংসদৰ মুখ দেখা নাই আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত এই চৰাঞ্চলৰ লোকসকল কোনো ধৰণৰ কাম কৰা নাই সাংসদ বদৰুদ্দিন আজমলে কিন্তু ইয়াৰ পুনৰ তেওঁ এইবাৰ নিৰ্বাচন খেলিব লোকসভা নিৰ্বাচন তেওঁ খেলিব তাৰ বাবে এনেদৰে টপ্পৰ হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাই তেওঁ ৰাজনৈতিক যিসমূহ মেল মিটিং আছে যিসমূহ সভা আছে তেওঁ উপস্থিত থকা পৰিলক্ষিত হৈছে কিন্তু এই সাধাৰণ ৰাইজে মনৰ কথা আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলো এই সাধাৰণ ৰাইজে এই আগন্তুক নিৰ্বাচনক লৈ লোকসভা নিৰ্বাচনক লৈ কি ভাবে হে আমি জানিবলৈ চেষ্টা কৰিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ